মইতো আগতে কৈছিলোঁ যে বিটিচিত মামাক ঘাট ধাক্কা দি ভাই কৰি দিম আৰু এইবাৰতো মই ডাইৰেক্ট কৈছোঁ যে এইবাৰ বিজেপিৰ ঠেং AVMৰ মাধ্যমত এইবাৰ বিজেপিৰ ঠেং ভাঙি শৰাইঘাটৰ দলঙত পেলাই দিম। এই কথাটো আপোনালোকে মনত ৰাখক। তাৰপিছত চাব মামা যে মদকৈ খেলিব ইয়াতকৈ আৰু কি আছে। যদি এটা কথা আপোনালোকে কৈ দিওঁ যে এইখন দেশৰ এইখন ৰজাই যদি পৰ্যায়সকলক যদি থাকিবলৈ নোৱাৰে তে পৰ্যায়ো কিন্তু ৰজাৰ এগেইনষ্টত থিয় হ'ব পাৰে। গতিকে মই ৰজাৰ এগেইনষ্টত মই থিয় হৈছোঁ আৰু যি হয় হ'ব। গতিকে ৰজাক আমি কেনেকুৱা খেদিব লাগে সেইটো আমাৰ বিদ্যা জনা আছে। গতিকে আমি যদি থাকিব নোৱাৰোঁ সিও থাকিব নোৱাৰে। গতিকে ইকুৱেল টু বি ফৰ ল। গতিকে আইন সকলোৰে কাৰণে সমান। গতিকে আমি চেষ্টা কৰিছোঁ এটা আইডিয়াই মাৰিছোঁ আৰু আপোনালোকে 3টা আইডিয়া পাব। এই কেইদিনৰ ভিতৰতে পাব আপোনালোকে ৰেজাল্ট পাব। তাৰপিছত আৰু সকলোখিনি আইনৰ মাধ্যমত হ'ব। মইতো আগতে কৈছিলোঁ যে বিটিচিত মামাক ঘাট ধাক্কা দি ভাই কৰি দিম আৰু এইবাৰতো মই ডাইৰেক্ট কৈছোঁ যে এইবাৰ বিজেপিৰ ঠেং AVMৰ মাধ্যমত এইবাৰ বিজেপিৰ ঠেং ভাঙি শৰাইঘাটৰ দলঙত পেলাই দিম। এই কথাটো আপোনালোকে মনত ৰাখক। তাৰপিছত চাব মামা যে মদকৈ খেলিব ইয়াতকৈ আৰু কি আছে। যদি এটা কথা আপোনালোকে কৈ দিওঁ যে এইখন দেশৰ এইখন ৰজাই যদি পৰ্যায়সকলক যদি থাকিবলৈ নোৱাৰে তে পৰ্যায়ো কিন্তু ৰজাৰ এগেইনষ্টত থিয় হ'ব পাৰে। গতিকে মই ৰজাৰ এগেইনষ্টত মই থিয় হৈছোঁ আৰু যি হয় হ'ব। গতিকে ৰজাক আমি কেনেকুৱা খেদিব লাগে সেইটো আমাৰ বিদ্যা জনা আছে। গতিকে আমি যদি থাকিব নোৱাৰোঁ সিও থাকিব নোৱাৰে। গতিকে ইকুৱেল টু বি ফৰ ল। গতিকে আইন সকলোৰে কাৰণে সমান। গতিকে আমি চেষ্টা কৰিছোঁ এটা আইডিয়াই মাৰিছোঁ আৰু আপোনালোকে 3টা আইডিয়া পাব। এই কেইদিনৰ ভিতৰতে পাব আপোনালোকে ৰেজাল্ট পাব। তাৰপিছত আৰু সকলোখিনি আইনৰ মাধ্যমত হ'ব। মইতো আগতে কৈছিলোঁ যে বিটিচিত মামাক ঘাট ধাক্কা দি ভাই কৰি দিম আৰু এইবাৰতো মই ডাইৰেক্ট কৈছোঁ যে এইবাৰ বিজেপিৰ ঠেং AVMৰ মাধ্যমত এইবাৰ বিজেপিৰ ঠেং ভাঙি শৰাইঘাটৰ দলঙত পেলাই দিম। এই কথাটো আপোনালোকে মনত ৰাখক। তাৰপিছত চাব মামা যে মদকৈ খেলিব ইয়াতকৈ আৰু কি আছে। যদি এটা কথা আপোনালোকে কৈ দিওঁ যে এইখন দেশৰ এইখন ৰজাই যদি পৰ্যায়সকলক যদি থাকিবলৈ নোৱাৰে তে পৰ্যায়ো কিন্তু ৰজাৰ এগেইনষ্টত থিয় হ'ব পাৰে। গতিকে মই ৰজাৰ এগেইনষ্টত মই থিয় হৈছোঁ আৰু যি হয় হ'ব। গতিকে ৰজাক আমি কেনেকুৱা খেদিব লাগে সেইটো আমাৰ বিদ্যা জনা আছে। গতিকে আমি যদি থাকিব নোৱাৰোঁ সিও থাকিব নোৱাৰে। গতিকে ইকুৱেল টু বি ফৰ ল। গতিকে আইন সকলোৰে কাৰণে সমান। গতিকে আমি চেষ্টা কৰিছোঁ এটা আইডিয়াই মাৰিছোঁ আৰু আপোনালোকে 3টা আইডিয়া পাব। এই কেইদিনৰ ভিতৰতে পাব আপোনালোকে ৰেজাল্ট পাব। তাৰপিছত আৰু সকলোখিনি আইনৰ মাধ্যমত হ'ব।